হয় বিগত কিছুদিন নেৰানেপেৰা বৰষুণৰ ফলত এই হাজোৰ যি কুলহাটী অঞ্চল আছে এই কুলহাটী অঞ্চলত দেখা পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে এই গাঁও ব্যস্ত যি পথ এই পথ সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই দেখিব পোৱা গৈছে যে হাজো গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ বাবে ইয়াত দেখা পোৱা গৈছে এতিয়া কৃত্ৰিম বান আমি যি পথচাৰীসকল আছে পথচাৰীসকলৰ পৰা আমি কিছু মতলৈ দাদা কেতিয়াৰ পৰা এই বানপানীত ভুগিবলৈ আহিছে কৃত্ৰিম বানত হ'ল আজি বহুত দিনৰ পৰা এনেকুৱা হৈ আছে এক কথা ক'বলৈ যি হাজো গড়কাপ্তানি বিভাগ আছে এই গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ ফলত এই কৃত্ৰিম বান হৈছে নেকি হয় হয় কি ক'ব এতিয়া কি অনুৰোধ জনাব অনুৰোধ জনাইছে এইটো সোনকালে যাতে এইটো ব্যৱস্থা লয় ব্যৱস্থা ল'লে আৰু আমাৰো অলপ প্ৰব্লেম হৈ আছে অহা যোৱা কৰাত বহুত বেয়া স্কুলৰ ল'ৰা ছোৱালী স্কুল আছে ওচৰতে এই স্কুলৰ ল'ৰা ছোৱালীগিলা আহিব পৰা নাই ভালকৈ চবে এই ৰাতিপুৱা টাইমত আহিলে গম পাব হা এই পথটো ক'ৰ পৰা ক'লৈ গৈছে এইটো ওৰ পৰা শুৱালকুছি ওলাব পাৰি মানে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল গধুৰ যান বাহন চলাচলত অসুবিধা হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম যি গধুৰ যান বাহন চলাতো বহুখিনি অসুবিধা হৈছে এই যি কুলহাটী অঞ্চলৰ কি ক'ব এনেকুৱা হ'লেতো অসুবিধা হ'ব বানপানী কথাত যে হাজো গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ ফলত এই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই নেকি হয় পৰা নাই সেইকাৰণে এনেকুৱা হৈছে কি অনুৰোধ জনাব আজি মই আপোনালোকৰ জৰিয়তে এই অনুৰোধ জনাওঁ যে সমস্যাবিলাক সমাধান কৰিব লাগে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি খুবেই এটি ব্যস্ত পথ এইটো জনতাৰ যি দুৰ্ভোগ ভুগি আহিছে আজি বিগত কেইবা বছৰ ধৰিও এনেভাৱে দৰ্শকসকলক দেখুৱাই আছোঁ যি হাজোৰ দমদমা এই কুলহাটী পথ এই পথত কৃত্ৰিম বানত বুৰ গৈছে যি নেৰানেপেৰা বৰষুণৰ ফলত বিগত কেইবাদিন ধৰি যি নেৰানেপেৰা বৰষুণৰ ফলত এই হাজোৰ যি গড়কাপ্তানি বিভাগৰ যি হেমাহি এই হেমাহিৰ ফলতে এতিয়া দেখা পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে আমি দেখুৱাম সতীৰ্থই দেখুৱাব মোৰ ওচৰতে আছে এখন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এই যি কণ শিশু ছাত্ৰ ছাত্ৰীসকলৰ জীয়াটো ভুগি আহিব লগা হৈছে আৰু মোৰ পিছফালে আছে এখন মজলীয়া কুলহাটী মাধ্যমিক যি মজলীয়া বিদ্যালয় এই মজলীয়া বিদ্যালয়খনৰ নিচেই ওচৰত আছে এটি উন্মুক্ত ট্ৰেন্সফৰ্মাৰ এই ট্ৰেন্সফৰ্মাৰটোৰ যি বিদ্যুৎ পিডি আচলতে হেমাহিও যে ইয়াত যথেষ্ট দুৰ্ঘটনা নহ'ব আমি নকৈ নোৱাৰিছোঁ এনিভাৰত 24 দৰ্শকক আমি পথচাৰীসকল অন্য পথচাৰীসকল আছে আমি তেখেতৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম যাতে কৃত্ৰিম বান বিগত কেইবাবছৰ ধৰি হাজোৰ এই কুলহাটী অঞ্চলত কৃত্ৰিম বানত জীয়াটো ভুগিছে ৰাইজ লগতে আছে ইয়াত কেইবাখনো প্ৰতিষ্ঠান আৰু উন্মুক্ত অৱস্থাত আছে এটি বিদ্যুৎ APDSলৈ যি বিদ্যুতৰ হেমাহি এই বিদ্যুৎ বিভাগৰ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰ কি ক'ব আজি ইয়াত বহুতো অসুবিধা হৈছে জনসাধাৰণ অহা যোৱাত বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ উদ্ভাৱন হৈছে ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱাৰ কাৰণে বহুতো অসুবিধা হৈছে এই ক্ষেত্ৰত কোনো মানে চৰকাৰী ব্যৱস্থা লোৱা হোৱা নাই সেইগতে সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যাতে এই সমস্যাটো যাতে সকলোৰে সমাধান হৈ যায় সেইটোৱে কামনা কৰিলোঁ গড়কাপ্তানি বিভাগৰ যি হেমাহিৰ বাবে এই অৱস্থা হৈছে এইটো মানে সিহঁতে পৰিলে মানে চোৱা চিতা কৰিব লাগে ক'ত কেনেকুৱা হৈছে অলপ চাব লাগে কিন্তু বহুতো অসুবিধা হৈ আছে ল'ৰা ছোৱালীবিলাক স্কুলত অহা যোৱা কৰাত বহুতো অসুবিধা হৈছে কিমান দিনৰ পৰা এই অৱস্থাটো 3-4 দিনৰ পৰা চলি আছে আৰু কেইবছৰৰ পৰাই চলি আছে এই সমস্যাটো সমাধানৰ কাৰণে অতি শীঘ্ৰে যাতে সমাধান হয় তাৰে মানে ওপৰৰ মহলাত আমি অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনেকৈ ব্যস্ত পথ এইটো দৈনিক নিতৌ এই পথেৰে হাজো শুৱালকুছি বংঘৰ আৰু লগতে যি গুৱাহাটী নলবাৰী বৰপেটা হৈ এই পথেৰে অহা যোৱা কৰিছে দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া এই ব্যস্ত পথত দেখা পোৱা গৈছে কৃত্ৰিম বান আমিও অনুৰোধ জনাইছোঁ যি হাজোৰ যি লোক নিৰ্মাণ বিভাগ PWD বিভাগ আছে আমি তেখেতসকলকো অনুৰোধ কৰিছোঁ এনিভাৰত 24 চাই থকা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি জনতাৰ যি আছে জনতাৰ দুৰ্ভোগ কি ক'ব আজি এইটো আমাৰ এটা সমস্যা হৈ গ'ল আগতে এনেকুৱা নাছিলে পানী হেৰি আছিল এতিয়া এটা নিৰ্দিষ্ট সময় হেমাহিৰ বাবে হৈছে এইটো হেমাহি ধৰক দিয়া হেমাহি বুলি মই নকওঁ এইটো পানীটো আমাৰ ধৰক নদীত পেলোৱা এটা ব্যৱস্থা কৰিব লাগে আগতে এনেকুৱা পানী নাছিল ইয়াত নলা নাই নেকি নলা বৰ্তমান বন্ধ হৈ আছে আগতেতো নলা আছিলে এই নলাটো এতিয়া প্ৰথম পূৰা বন্ধ এতিয়া এইটো নদীৰ ফালে পেলাব পৰা এটা যদি MLA এইটো কৰে কামটো তেতিয়াহ'লে সহানুভূতি কৰিলে হৰিবিয়া যদি কৰিব পাৰে কামটো ধন্যবাদ আৰু
এতিয়া কি অনুৰোধ এইটোতো ঘৰ চৰ পুৰা তললৈ গৈছে কেনেধৰণৰ সমস্যাৰ সন্মুখীন সমস্যাটো বিৰাট সমস্যা মানুহ যাৱা এতিয়া অফিচো গুৱাহাটীৰ পাইছোঁ এনেকুৱা হাফ পেণ্ট পিন্ধি পেলাই গৈছোঁ চামৰা চেণ্ডেল পিন্ধি লাভ নাই এতিয়া পানীটো পেলোৱাৰ ব্যৱস্থা কৰিব লাগে এইটো ধৰক আমাৰ ছাইড পেলাই মই পাইপ দি হ'লেও নদীত পেলালে ব্যৱস্থা হয় স্কুলীয়া ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে হয় নিশ্চয়কৈ যি ধন্যবাদ জনাইছোঁ জনতাৰ যি ক্ষোভ আমাৰ এনিভাৰ্ট 24ৰ জৰিয়তে অনুৰোধ জনাইছে PWD বিভাগৰ যি বিজ্ঞানসন্মতভাৱে যি নলা এই নলা হয় আমি দেখুৱাইছোঁ এনিভাৰ্ট 24ৰ দৰ্শকসকলক যি কৃত্ৰিম বানত এনেদৰে যিহেতু ভুগিছে কণ যি ছাত্ৰ ছাত্ৰীসকল আহিছে এই ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰিবলগীয়া হৈছে যি প্ৰায় 1 আঁঠুৰ ওপৰলৈকে যি কৃত্ৰিম বান এই বানৰ মাজত তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে আমিও এনিভাৰ্ট 24ৰ জৰিয়তে আমিও যি PWD হাজো লোক নিৰ্মাণ বিভাগৰ যি বিভাগৰ দায়িত্বত থকা লোকসকলক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই পথৰে যাতায়াত যাতে সুঠিল হৈ উঠে আমি তাকে কামনা কৰিছোঁ আজি এই পোনপটীয়া সম্প্ৰচাৰত হাজোৰ এই দমদমাৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ্ট 24 এনিভাৰ্ট 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰ্ট 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969